49 বছৰ পূৰ্বে আজিৰ দিনটোতেই ঘোষণা কৰা হৈছিল জৰুৰীকালীন অৱস্থা। भाइयों और बहनों, राष्ट्रपति जी ने आपातकाल की घोषणा की है। সেইভাবে 25 জুনৰ দিনটোক গণ্য কৰা হয় ভাৰতীয় গণতন্ত্ৰৰ কোলা দিন হিচাপে। কিন্তু কেনেকৈ দেশত সূচনা কৰা হৈছিল জৰুৰীকালীন পৰিৱেশৰ? কিয় ইন্দিৰা গান্ধী চৰকাৰে ঘোষণা কৰিছিল জৰুৰীকালীন অৱস্থাৰ? কি আছিল এলাহাবাদ হাইকোৰ্টৰ ৰায়? কেনেকৈ জয়প্ৰকাশ নাৰায়ণৰ আন্দোলনে লৈছিল সৰ্বাত্মক ৰূপ? কি ভূমিকা আছিল লালু প্ৰসাদ যাদৱৰ? জৰুৰীকালীন অৱস্থাৰ সবিশেষ সামৰি আজিৰ দস্তাবেজৰ এই বিশেষ প্ৰতিবেদন। 20 ডিচেম্বৰ 1973 গুজৰাটৰ LD ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰসকলে আৰম্ভ কৰিলে বিক্ষোভ। তেওঁলোকৰ প্ৰতিবাদৰ বিষয় আছিল হোষ্টেলৰ মেছ ডিউজ বৃদ্ধি। ইতিমধ্যে সমগ্ৰ দেশত মূল্যবৃদ্ধিয়ে ভয়াৱহ ৰূপ লৈছিল। শিক্ষানুষ্ঠানৰ হোষ্টেলসমূহৰ মাচুলো কেইবাগুণ বাঢ়ি গ'ল। ছাত্ৰ সমাজে আৰম্ভ কৰা প্ৰতিবাদে কম দিনৰ ভিতৰতে হিংসাত্মক ৰূপ ল'লে। বহু ছাত্ৰক গ্ৰেপ্তাৰ কৰা হ'ল। ছাত্ৰৰ ওপৰত চলা দমনৰ প্ৰতিবাদত 10 জানুৱাৰীত গুজৰাট বন্ধৰ আহ্বান জনোৱা হ'ল। বিৰোধী দলসমূহেও বন্ধলৈ সমৰ্থন দিলে। 11 জানুৱাৰীত গঠন হ'ল নৱনিৰ্মাণ যুৱক সমিতি। এইবাৰ ছাত্ৰ যুৱ সমাজৰ দাবী গুজৰাটৰ তদানীন্তন চৰকাৰে পদত্যাগ কৰিব লাগিব। কম দিনৰ ভিতৰতে গুজৰাটত বতাহৰ বেগত আন্দোলনে তীব্ৰ ৰূপ ল'লে। 11 ফেব্ৰুৱাৰীত জয়প্ৰকাশ নাৰায়ণে আহমেদাবাদত ছাত্ৰ সমাজক সম্বোধন কৰি ক'লে, গুজৰাটৰ ছাত্ৰ বিক্ষোভে তেওঁক অনুপ্ৰাণিত কৰিছে। দেশৰ অন্য প্ৰান্তৰ ছাত্ৰ সমাজেও এই আন্দোলনক উদাহৰণ হিচাপে লোৱা উচিত। আন্দোলন সৰ্বাত্মক কৰি তুলিলে মোৰাৰজী দেশাইৰ সমৰ্থনে। পৰিণতিত তেতিয়াৰ মুখ্যমন্ত্ৰী চিমন ভাই পেটেলে পদত্যাগ কৰিবলগীয়া হ'ল। গুজৰাট চৰকাৰ ভাঙি দিয়া হ'ল। স্বাভাৱিকতে দেশৰ অন্য ৰাজ্যতো এই আন্দোলনৰ প্ৰভাৱ পৰিল। 1974 চনৰ ডিচেম্বৰত বিহাৰৰ ছাত্ৰসকলেও প্ৰতিবাদী কাৰ্যসূচী হাতত ল'লে। বিভিন্ন কলেজৰ প্ৰায় 300 ছাত্ৰ নেতাই 1974ৰ 18 ফেব্ৰুৱাৰীত গঠন কৰিলে বিহাৰ ছাত্ৰ সংঘৰ্ষ সমিতি। এই সভাত সভাপতিত্ব কৰিছিল তেতিয়াৰ পাটনা বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা লালু প্ৰসাদ যাদৱে। মূলতঃ ছাত্ৰৰ দাবীক লৈ এই সংগঠনটোৱে আন্দোলন আৰম্ভ কৰিলে। কলেজ হোষ্টেলৰ মাচুল হ্ৰাসৰ পৰা আৰম্ভ কৰি চাকৰি, চিনেমাৰ টিকটত ৰেহাই লৈ তেওঁলোকৰ দীঘলীয়া দাবী আছিল। 18 মাৰ্চত তেওঁলোকে গ্ৰহণ কৰা ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ সময়ত আৰক্ষীয়ে গুলীচালনা কৰে। প্ৰতিবাদ বিহাৰৰ চৌদিশে বিয়পি পৰিল। কাৰফিউ জাৰি কৰা হ'ল। ছাত্ৰসকল এইবাৰ কাষ চাপিল জয়প্ৰকাশ নাৰায়ণৰ। তেওঁক এই আন্দোলনৰ নেতৃত্ব ল'বলৈ আহ্বান জনালে। যুৱ সমাজৰ মনৰ ক্ষোভ দেখি তেওঁ নেতৃত্ব ল'বলৈ সন্মত হ'ল। কিন্তু এটা চৰ্তত। জেপিৰ চৰ্ত আছিল আন্দোলন অহিংস হ'ব লাগিব। তেওঁ লগতে জনাই দিলে যে চৰকাৰ সলনি কৰাত তেওঁৰ কোনো আগ্ৰহ নাই। এই বিক্ষোভে সৰ্বাত্মক বিপ্লৱৰ ৰূপ ল'ব লাগিব। দুৰ্নীতি, ক'লা ব্যৱসায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ পৰা আৰম্ভ কৰি শিক্ষাৰ সংস্কাৰ, জনতাৰ গণতন্ত্ৰ প্ৰতিষ্ঠাই হ'ব বিপ্লৱৰ লক্ষ্য। 8 এপ্ৰিলত এক মৌন সমদলৰ জৰিয়তে জেপিয়ে আন্দোলনত নিজকে জড়িত কৰি পেলালে। 5 জুনত সৰ্বাত্মক বিপ্লৱৰ আহ্বান জনাই তেওঁ ক'লে, বন্ধুসকল, এয়া এক বিপ্লৱ, সৰ্বাত্মক বিপ্লৱ। বিধানসভা ভংগ কৰাতেই আমাৰ লক্ষ্য সীমিত নহয়, আমি আৰু বহুদূৰ আগুৱাই যাব লাগিব। আমাৰ লক্ষ্য বিস্তৃত। তেওঁ সকলো ছাত্ৰ ছাত্ৰীক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় এবছৰৰ বাবে ত্যাগ কৰিবলৈ আহ্বান জনালে। প্ৰতিখন শিক্ষানুষ্ঠানত গঠন কৰা হ'ল ছাত্ৰ সংঘৰ্ষ সমিতি। প্ৰতিখন গাঁও পঞ্চায়ত আৰু জিলাত জনসংঘৰ্ষ সমিতি গঠন কৰা হ'ল। তৃণমূলত গণতন্ত্ৰ অধিক শক্তিশালী কৰিবলৈ তেওঁ গাঁৱৰ পৰা জিলালৈ সকলোতে জনতাৰ চৰকাৰ গঠনৰ ওপৰত জোৰ দিলে, যাতে এই জনতাৰ চৰকাৰৰ জৰিয়তে শান্তি বৰ্তাই ৰাখিব পৰা যায় আৰু ৰেচন বিতৰণত সংঘটিত দুৰ্নীতি নিৰ্মূল কৰিব পাৰি। আনকি এই জনতাৰ চৰকাৰৰ জৰিয়তেই জনপ্ৰতিনিধি নিৰ্বাচনৰ ব্যৱস্থাও তেওঁ প্ৰৱৰ্তন কৰিব বিচাৰিছিল। কিন্তু জেপিৰ আহ্বানে বিশেষ সঁহাৰি নাপালে। বিহাৰৰ 587টা ব্লকৰ মাত্ৰ 20টা ব্লকতহে জনতাৰ চৰকাৰ গঠন হ'ল। সৰ্বাত্মক বিপ্লৱৰ ধাৰণাও লাহে লাহে স্তিমিত হৈ আহিল। গণ আন্দোলনটোৰ মূল লক্ষ্যত পৰিণত হ'ল বিহাৰ চৰকাৰক ক্ষমতাচ্যুত কৰা। শিল্পী লেখকৰ অকুণ্ঠ সমৰ্থন আহিল আন্দোলনটোলৈ। বিহাৰ চৰকাৰ প্ৰশাসনক অচল কৰি দিয়াৰ লক্ষ্যৰে ধাৰাবাহিক মিছিল, ঘেৰাও, সত্যাগ্ৰহৰ কাৰ্যসূচী লোৱা হ'ল। ৰাজভৱন, সচিবালয়, বিধায়ক মন্ত্ৰীৰ বাসগৃহৰ সন্মুখত নিতৌ প্ৰতিবাদ চলিবলৈ ল'লে। দীঘলীয়া বন্ধৰ আহ্বান জনোৱা হ'ল। জেপিয়ে তাৰ লগে লগে পুনৰ সৰ্বাত্মক বিপ্লৱৰ আহ্বান জনাই গ'ল। তেওঁৰ মুখৰ পৰাই প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পদত্যাগৰ দাবী প্ৰথমবাৰৰ বাবে উত্থাপন হ'ল। ইপিনে বিহাৰ ছাত্ৰ সংঘৰ্ষ সমিতিত ABVP অন্য দলৰ ছাত্ৰ সংগঠনে আধিপত্য বিস্তাৰ কৰিলে। 24 জনীয়া মূল সমিতিখনত মাত্ৰ 5জনহে আছিল নিৰপেক্ষ সদস্য।
গুজৰাটৰ ঘটনাৰ পৰা শিক্ষা লৈ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বিহাৰ চৰকাৰ ভংগ নকৰাৰ কঠোৰ স্থিতি ল'লে। জেপিয়ে নতুন ৰণকৌশল ৰচিলে। তেওঁ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰৰ ওপৰতো সমানে হেঁচা প্ৰয়োগ কৰি যোৱাৰ কথা চিন্তা কৰিলে। তাৰ বাবে সৰ্বভাৰতীয় স্তৰত এক আন্দোলন গঢ়ি তোলাটো জৰুৰী আছিল। নতুন দিল্লীত জন্ম হ'ল জেপিৰ নেতৃত্বত এটা নতুন সংগঠন, চিটিজেন ফৰ ডেমক্ৰেচি। মুক্ত নিৰ্বাচন, সুস্থ গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ স্বকীয়তা ৰক্ষাৰ বাবে এই সংগঠন গঠন কৰা বুলি তেওঁ সদৰি কৰিলে আৰু ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি বিহাৰৰ গণ আন্দোলনৰ মূল লক্ষ্যৰ কথা বুজাবলৈ চেষ্টা চলালে। এক কথাত সমগ্ৰ দেশত তেওঁ একেধৰণৰ আন্দোলন গঢ়ি তোলাৰ প্ৰচেষ্টা আৰম্ভ কৰিলে। বিশেষকৈ উত্তৰ ভাৰতৰ জনসংঘ আৰু ছ'চিয়েলিষ্ট পাৰ্টিৰ ভিত্তি থকা ঠাইবোৰত জনতাই ব্যাপক সঁহাৰিও জনালে। কিন্তু নিজৰ সাংগঠনিক ভেটি নোহোৱাকৈ এটা দেশজোৰা আন্দোলন গঢ়ি তোলাটো সম্ভৱপৰ নাছিল। সেয়ে জেপিয়ে জনসংঘ, কংগ্ৰেছ BLD, আকালি দল আদিৰ ওপৰত বেছি নিৰ্ভৰশীল হ'বলগীয়া হ'ল। কিন্তু সময় পাৰ হোৱাৰ লগে লগে আন্দোলনৰ তীব্ৰতাও কমি আহিল। বেছিভাগ ছাত্ৰই পুনৰ শ্ৰেণীকোঠালৈ ঘূৰি গ'ল। আন্দোলনৰ কাৰ্যসূচীত জনতাৰ অংশগ্ৰহণ কমি আহিল। মিডিয়াৰ পৰাও আগৰ দৰে গুৰুত্ব নোপোৱা হ'ল। আনকি ৫,০০০ সৰ্বাত্মক বিপ্লৱী বিচাৰি জেপিয়ে জনোৱা আহ্বানৰ প্ৰতিও তেনেই সীমিত সঁহাৰিহে আহিল। কৰ বৰ্জন, সুৰা বৰ্জন আদিৰ আহ্বানেৰে আন্দোলনটোক নতুন স্তৰলৈ লৈ যোৱাৰ বাবে জেপিয়ে আপ্ৰাণ চেষ্টা চলালে। কিন্তু বাৰে বাৰে বিমুখ হ'বলগীয়া হ'ল। কেন্দ্ৰ আৰু ৰাজ্যৰ দুখন নিৰ্বাচিত চৰকাৰক গণবিক্ষোভৰ দ্বাৰা উফৰাই পেলোৱাটো এনেও সহজসাধ্য কাম নাছিল। লগতে জনসংঘৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে বিহাৰত গণভিত্তি থকা বামপন্থী সংগঠনসমূহেও আন্দোলনৰ পৰা দূৰত্ব বজাই ৰাখিছিল। সেইবাবে মধ্যবিত্ত ছাত্ৰ সমাজ আৰু ধনী কৃষকৰ মাজতে জেপিৰ আন্দোলন সীমিত হৈ থাকিল। তাৰ পৰাই তেওঁ বিপ্লৱী বাহিনী সৃষ্টি কৰাৰ যি সপোন দেখিছিল সেয়া প্ৰায় বিফল কাম হোৱাৰ উপক্ৰম হ'ল। সুযোগ বুজি ইন্দিৰা গান্ধীয়েও জেপিক প্ৰত্যাহ্বান জনালে। 1976 ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত বিহাৰত নিজৰ জনপ্ৰিয়তা প্ৰমাণ কৰিবলৈ জেপিয়ে প্ৰত্যাহ্বান গ্ৰহণ কৰিলে। যিগৰাকী আজীৱন বিপ্লৱীয়ে নিৰ্বাচনেই শেষ লক্ষ্য বুলি ৰাজনৈতিক দলবোৰক সমালোচনা কৰিছিল, তেওঁ এইবাৰ পাটনাৰ জনসভাত ঘোষণা কৰিলে, মই প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ। মই আৰু মোৰ ল'ৰাহঁতে কোনোৱে অধৈৰ্য হোৱা নাই। আমি নিৰ্বাচনলৈ অপেক্ষা কৰিম। যুদ্ধক্ষেত্ৰত প্ৰাৰ্থী হিচাপে নহয়, এজন নেতা হিচাপে মই অৱস্থান ল'ম। এইবাৰৰ প্ৰতিদ্বন্দ্বিতা হ'ব দুটা পক্ষৰ মাজত, গণসংগ্ৰামক সমৰ্থন কৰা আৰু বিৰোধিতা কৰাসকলৰ মাজত। জনসংঘ, কংগ্ৰেছ BLD, SSP, আকালি দল সকলোকে একত্ৰিত কৰাত এইবাৰ তেওঁ মন দি নামিল। কংগ্ৰেছ আৰু ইন্দিৰা গান্ধীক ক্ষমতাৰ পৰা উফৰাই পেলোৱাটোকে জেপিয়ে মূল লক্ষ্য হিচাপে ল'লে। কংগ্ৰেছৰ বিক্ষুব্ধ শিবিৰ এটাও জেপিৰ সমৰ্থনত মুকলিকৈ ওলাই আহিল। তেনে সময়তে 1975 চনৰ 12 জুনত ইন্দিৰা গান্ধীৰ নিৰ্বাচন, অৰ্থাৎ 1971ত ইন্দিৰা গান্ধীৰ যি জয় হৈছিল তাক এলাহাবাদ হাইকোৰ্টে অবৈধ ঘোষণা কৰে। ইয়াৰ লগে লগে পৰিস্থিতিয়ে নতুন মূৰ ল'লে। ইন্দিৰা চৰকাৰৰ পদত্যাগৰ দাবীত জেপিৰ নেতৃত্বত পুনৰ তীব্ৰ আন্দোলন গঢ়ি উঠিল। এফালে ইন্দিৰা গান্ধীয়ে নিজৰ গণভিত্তি প্ৰদৰ্শনৰ বাবে উঠি পৰি লাগিল আৰু আনফালে জেপিৰ নেতৃত্বাধীন বিৰোধীয়েও বিশাল জনসভাৰে শক্তি প্ৰদৰ্শন কৰি গ'ল। আৰু 1975ৰ 25 জুনৰ মাজনিশা ইন্দিৰা চৰকাৰে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে। বিৰোধী নেতাসকলক জেললৈ প্ৰেৰণ কৰা হ'ল। সংবাদ পত্ৰৰ ওপৰত আৰোপ কৰা হ'ল চেঞ্চৰশ্বিপ। প্ৰথম অৱস্থাত জনতাই ইয়াক সহজভাৱেই আদৰি লৈছিল। কিন্তু সময় যোৱাৰ লগে লগে জনগণ বিৰক্ত হৈ পৰিল। সঞ্জয় গান্ধীৰ জনসংখ্যা নিয়ন্ত্ৰণ নীতি, বস্তি অঞ্চল উচ্ছেদৰ অভিযানে কংগ্ৰেছৰ পৰম্পৰাগত সমৰ্থকসকলকো বিতুষ্ট কৰিলে। 19 মাহ ধৰি জৰুৰী অৱস্থা বলবৎ হৈ থকাৰ পাছত 1977ৰ জানুৱাৰীত পৰৱৰ্তী মাৰ্চ মাহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হ'ল। ভগ্ন স্বাস্থ্যৰে জেপি পুনৰ তৎপৰ হৈ পৰিল। 19 জানুৱাৰীত দিল্লীত তেওঁ এক বৈঠকৰ আহ্বান জনালে। মোৰাৰজী দেশাইৰ ঘৰত বহা বৈঠকত উপস্থিত থাকিল 4টাকৈ বিৰোধী দল, জনসংঘ, ভাৰতীয় লোক দল, ছ'চিয়েলিষ্ট পাৰ্টি আৰু কংগ্ৰেছ তাৰ পাছৰ 23 জানুৱাৰীত গঠন হ'ল জনতা দল। আটাইকেইটা বিৰোধী দলেই এটা প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্তত উপনীত হ'ল। ইফালে কংগ্ৰেছৰ প্ৰবীণ নেতা জগজীৱন ৰামেও কংগ্ৰেছ এৰি আহি গঠন কৰিলে নতুন দল, কংগ্ৰেছ ফৰ ডেমক্ৰেচি। 20 মাৰ্চত নিৰ্বাচনৰ ফলাফল ওলাল। উত্তৰ ভাৰতত ইন্দিৰা গান্ধীৰ কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিল যদিও দক্ষিণ ভাৰতত দলটোৱে নিজৰ ভেটি ধৰি ৰাখিবলৈ সক্ষম হ'ল। নিৰ্বাচনত কংগ্ৰেছ 153খন আসনত ক্ষান্ত থাকিব লগা হোৱাৰ বিপৰীতে জনতা দল আৰু কংগ্ৰেছ ফৰ ডেমক্ৰেচিয়ে মুঠ 298খন আসনত জয়লাভ কৰিলে। ইন্দিৰাক উফৰাই জনতা দলৰ চৰকাৰ হ'ল দিল্লীত। প্ৰধানমন্ত্ৰীৰ আসনত মোৰাৰজী দেশাই। কিন্তু আভ্যন্তৰীণ সংঘাত আৰু দেশৰ সেই সময়ৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে বেছিদিন চৰকাৰ নচলিল। 1979 চনত মোৰাৰজী দেশাইৰ নেতৃত্বাধীন চৰকাৰৰ পতন হ'ল।
নমস্কাৰ, মই সুদৰ্শন কৌশিক শৰ্মা আৰু আপোনালোকে চাই আছিল দস্তাবেজ।